বদৰুদ্দিন আজমলে কি কৰে নকৰে তাক আমি বহুত খা খবৰ লৈ ৰাখিব নালাগে। তেওঁক চেলেংখন কোনে দিলে মই সেইটোতে মোৰ দুখ যে তেওঁক আমি একবাৰৰ বাবে সিদ্ধান্ত লৈ ল'ব লাগে যে চেলেং আৰু গামোচা আমি তেওঁক নিপিন্ধাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ CM এতিয়া তাক মানে তুই বুলি কোৱা কথাটো বহুত সৰু হৈ যায়। তে তুই বুলি নকওঁ, আপুনি নিচিনা বেকাচ্ছত মানুহ নীলজ্জিয়া পুৰুষ হিজৰা বুলি কয় আপোনাক। বদৰুদ্দিনে কিলে দিলে নাদিলে আমিবিলাক চাই লাভ নাই। তোমাৰ দেউতাকে দিছে নি? পুৰা BJP যে জনতা পাৰ্টি পুৰা ইণ্ডিয়াত আছে গভৰ্ণমেণ্ট, সি পাৰিছে নেকি দিবৰ কাৰণে? তোমাৰ বিধায়কে যে ইমান চোৰ সম্পত্তি কৰিলা, তোমাৰ গণ্যকত নামত ইমান ৰাখিলা, তাৰ পৰা অকণমান দিয়া তেহে চাম তুমি মুখ্যমন্ত্ৰী। ইমান দিন চিলঞ্জিয়া কৰিছে খালি হিন্দু হিন্দু, আমি হিন্দুত্ববাদী। আজি হিন্দুত্ববাদী ক'ত গ'ল? তোমাৰ মুখাখন খুলি গ'ল না? তোমাৰ মুখাখন এতিয়া ৰাইজে চাইছে, হিন্দু মানুহ চাই আছে। আমাৰ উজনি অসমৰ হিন্দু মানুহবিলাক চাই আছে তোমাৰ মুখাখন। তুমি কি ধৰণৰ চৰিত্ৰহীন মুখ্যমন্ত্ৰী, এতিয়া অসমৰ হিন্দু মানুহ বুজি পাইছে। আজমল তেনেকুৱা নহয়, আজমল তেনেকুৱা নহয়। চৌদিত, ডুবাইত, অসমত, আমাৰ ভাৰতত এনেকুৱা মাইকালাল নাই ডুবাইৰ মানুহক হাজিৰা ল'বৰ কাৰণে। আৰু আজমলৰ ডুবাইৰ কোম্পানীত ডুবাইৰ মানুহ কাম কৰে, গম পাইছা না নাই? এইটো আজমল কোন হয়? তোমাৰ দেউতাৰ দেউতাৰ দেউতা হয় আজমল। তোমাক কৈছোঁ মুখ্যমন্ত্ৰী, তোমাৰ দেউতাৰ দেউতাৰ দেউতা হয় আজমল, গম পালা? আজমল সেই ব্যক্তি হয় যি ব্যক্তিৰ টকা পানীৰ নিচিনা উৰাব জানে, যি ব্যক্তিৰ টকা পানীৰ নিচিনা উঠাব জানে। আজমল সেই ব্যক্তি হয়। 10,000 টকাৰ এটা বান্দি যদি পকেটৰ পৰা পৰি যায়, এইটো উঠাতে যিমান সময় লাগিব ইমান সময়ত সি 15,000 টকা কামাব পাৰে। আজমল সেই ব্যক্তি হয়। আমাৰ অসমত অনলি ওৱান বিজনেছমেন যদি আছে, আজমল আছে, অনলি ওৱান। ইউটিউব চেক কৰক, সোধক যায় আজমলক যে আপোনাৰ কিমান সম্পত্তি আছে। এই শুনিলে আজমলৰ টকাৰ কথা শুনিলে তুমি মুখ্যমন্ত্ৰী পেচাব কৰি দিবা কাপোৰত, চিধা পেচাব কৰি দিবা। খালি তুমি নহয়, উজনিত যে দান কৰি আছে আজমলে, সেই টকা পইচা দি আছে, উজনিৰ মানুহ হাফ প্লেট হৈ যাব আজমলৰ টকাৰ কথা শুনিলে। আজমল সেই ব্যক্তি হয়। আজমল সিমান দৰদী মানুহ হয়। আজমল মানুহ হয়, সি না হিন্দু না মুছলিম, সি মানুহ। সি তাৰ ইচ্ছা শক্তি সব আল্লাহৰ তাত চপি দিছে। সি আল্লাহৰ ওপৰত চলে, আল্লাহৰ ওপৰত নিৰ্ভয়ত চলে। যেনেকৈ আমাৰ জুবিন দাই কৈছিলে, না হিন্দু না মুছলিম, মানৱতাৰ ধৰ্ম ডাঙৰ। আজমল তেনেকৈ এটা ব্যক্তি। সেই অসমৰ হিন্দু মুছলিম বায়ানচাৰী বাইহঁত, ভনীহঁত, মাহঁত, আমাৰ আইতাহঁত, আমি জুবিন দাক হাৰাই যেনেকৈ কান্দিছোঁ, জিন্দা থাকোঁতে চিনিব পোৱা নাই।